কবিতা আবৃত্তি কৰি কবিতাৰ শিৰোনাম মৰমৰ আই কবি আনন্দ চন্দ্ৰ আগৰৱালা। মৰমৰ আই কোনে তুলি তালি কৰিলে ডাঙৰ মৌহনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰ আই চেনেহৰ চকু পানী ধাৰেৰে বোৱাই কোনে মোক ৰাখিছিল বুকুত শুৱাই টোপনিত তাল কাল মুখখনি চাই তেৱে মোৰ পূজনীয়া মৰমৰ আই কান্দিছিলো যেৱে নৰিয়াত দুখ পাই একেথিৰে কোনে মোৰ মুখলৈ চাই মৰো বুলি কান্দিছিল কাহি শুহুনীয়া তেৱে মোৰ পূজনীয়া মৰমৰ আই হৈছিলো থিয় যেৱে অ'ত ত'ত ধৰি পৰিলেনো কোনে গৈ ততালিকে লৰি নিচুকাইছিল মোক নাম গুণ গাই তেৱে মোৰ পূজনীয়া মৰমৰ আই মোৰ প্ৰতি এনে যাৰ মৰম অসীম কেনেকৈ সিজনা মই পাহৰিম চেনেহ ভকতি মোৰ বাহু সদায় তজু চৰণত হেৰা মৰমৰ আই। ধন্যবাদ। প্ৰকাশ হয় মোৰ কবিতা পুথিখনৰ এটা গল্প সেই কবিতা পুথিখনৰ এটা কবিতা মই পাঠ কৰিম। পৰিৱৰ্তন এনেকৈ আহে কবিতাৰ শিৰোনাম পৰিৱৰ্তন এনেকৈ আহে মানুহ আহে সমাজ গঢ়াৰ স্বপ্নত মানুহ আহে সমাজ গঢ়াৰ স্বপ্নত সময়ে সমাজৰ পৰিৱৰ্তন আনে আকাংক্ষাৰ চিলনি জীয়েকলৈ চুমাৰি এদিন পৰিৱৰ্তন আহিল আমাৰ মাজলৈ এদিন পৰিৱৰ্তন আহিল আমাৰ মাজলৈ সহস্ৰ প্ৰতিশ্ৰুতিৰ বাট ধৰি
আহিল পৰিৱৰ্তন বিমুদ্ৰাকৰণৰ জীৱনী বিমুদ্ৰাকৰণৰ উচুকনি পৰিৱৰ্তন হৈ আহিল খালে তুমি গৰমে গৰমে ৰাজঘাটটো লৰাই জমাত অসমৰ মেঘৰাবে লৈ গৈ গৈ প্ৰজাপতি ঘূৰে লৈ গৈ গৈ প্ৰজাপতি ঘূৰে যিয়ে যেনেকৈ পাৰিলে আপোনাৰ সকালে বিদেশৰ কলাখন বগা কৰা পৰিৱৰ্তন পুৰণি যুগৰ সলনি আহিল ৰংচঙে সেজা মানুহ সাধাৰণ মানুহৰ মাজত লাগিল মূল্যবোধে কোৱা কৰা মানুহৰ হৃদয় পুথৰি কংকাইলৰে ফিটা পৰিৱৰ্তনৰ সাংস্কৃতিক চলিল সত্যাগ্ৰহ আন্দোলন নগৰ চহৰ ৰাজপথ অট্টালিকা বৰ আকুৰাৰে প্ৰতিশ্ৰুতিৰ চপোৰা আধাৰ নাগৰিক প্ৰত্যয় অনাভয়ংকৰ চুনামী জাতি মাটি ভেটি ধৰ্মৰ নামত চাকিৰা এক অনামিক হয় পৰিৱৰ্তন এনেকৈ আহে নিজৰ অচিনাকি আপোন মনখিনি বৰ পৰিৱৰ্তন এনেকৈ আহে আৰু আহিব পৰিৱৰ্তন এনেকৈ আহে আৰু আহিব ধন্যবাদ
অজন্ম চিনাকি কেনেকৈ যে পাৰ হৈছিল সেই যাদুকৰী নিশা ফৰিং ফুটা জোনাকত সুবাসিত হৈছিল মোৰ হৃদয় গকুলৰ হেজাৰ গোপিনী আকুলতাত হৈ পৰো অভিমানী মই যে শূন্যতাৰ দহনত জ্বলি জ্বলি নিজক হেৰুওৱা ৰাধা তুমি যোৱাৰ পৰাই শৰত বিহীন উদাসী নিশা পুৱাৰ চকামকা ৰ'দৰ ফেহুজালিত নিয়ৰে হেৰুৱাই অস্তিত্ব হৃদয়ত মোৰ নুফুলে শেৱালি তোমাক চোৱাৰ হেঁপাহ মোৰ অপাৰ কলিজাত কত দিনৰ দুখৰ হানিত যন্ত্ৰণা দেহত আবেলিৰ শেষ আভা এখুজি দুখুজিকৈ আগবাঢ়িলোঁ মথুৰাৰ দিশে বৈভৱে নুতুলে যে মোৰ হৃদয় স্পন্দন বৈভৱে নুতুলে যে মোৰ হৃদয় স্পন্দন কাৰণ মোৰ আত্মাৰ চিৰন্তন প্ৰবাহ তুমি সেয়ে সন্তৰ্পণে ত্যাগিলোঁ ৰাজপ্ৰসাদ তুমি অন্তৰ্যামী প্ৰভু কাষত দেখিলোঁ এয়া তুমি সুধিয়ে পেলালা মোক মোৰ শেষ ইচ্ছা কি নিৰুত্তৰ মই তুমি সকলো জানাই তোমাৰ চকুত দেখিলোঁ এসাগৰ বেথা আৰু মোৰ অৱসন্ন দেহ তোমাৰ আঙুলিৰ চক্ৰবেহুত সেয়া মোহন বংশীৰ সুৰ তোমাৰ আঙুলিৰ চক্ৰবেহুত সেয়া মোহন বংশীৰ সুৰ সেই সুৰৰ জাহ্নৱীত বিলীন হ'লোঁ তোমাতেই মই বাউলী ৰাধা
স্মার্টফোন নাথাকিলে খবর স্মার্টফোন নাথাকিলে দরকার হলেহে মানুহৰ সময়ৰ অভাৱ হ'ল যে এতিয়া দেখোন কাৰোবাক ফোন এটা কৰিবলৈ বা কাৰোবাৰ ঘৰলৈ যাবলৈ 10 বাৰ ভাবিবলগীয়া হয় ভাৱনা হয় কিজানিবা তেওঁলোকৰ অমূল্য সময়কণ নষ্টই কৰি লৈ গ'ল সেইকাৰণে এই মোবাইলটোকে ধন্যবাদ দিওঁ আসাম লাইভ 7 যি হ'লেও সময় অকণমান অতিবাহিত কৰিছোঁ তেওঁলোকৰ অনুষ্ঠান চাই স্থানীয় সংস্থাৰ চলিত সমাজৰ লোকক সাংস্কৃতিক অনুষ্ঠান আদি কৰি নানা প্ৰতিভাৰ বিকাশ দিহানাম আইনাম বিয়ানাম আদি সমাহাৰ এই চেনেলতে পঞ্চম বৰ্ষপুথিত জনালো সম্ভাষণ আসাম লাইভ 7 তোমাক আজৰি সময়ত তোমাক চাই অলপ মনকো নিচুকাইছোঁ সময় পাৰ কৰিছোঁ জ্ঞানো লভিছোঁ জ্যেষ্ঠজনৰ সাক্ষাৎকাৰ চাই কামো কিমান কৰিম জীৱনত অলপ জিৰণিও কৰিব সেয়া লাগিলে দেহৰে হওক বা মনৰে হওক আশা কৰোঁ পূৰণ কৰিবা তুমি অনাগত দিনত প্ৰচাৰ কৰি ভিন ভিন অনুষ্ঠানৰ সমাহাৰ জয়তো আসাম লাইভ 7 ধন্যবাদ এইগুলো সম্পর তুমি মহা তোমার অবতার মহা মানব পূজারী যুগর অবতারী আছিলা তুমি কৃষ্ণর অংশ জাতি ধর্ম বর্ণ নির্বিশেষে হরিতা ধর্মৰ প্ৰচাৰ ভক্তিৰ বেচিছি একতাৰ এনাজৰিৰে পানী প্ৰথম ধৰিলে ভক্তি ৰসেৰে ভৰা প্ৰেমৰ নগৰ ভৱ সাগৰ পাৰ হ'বলৈ সাজিলা কৰিলে একোধৰণে নাইকিয় ভক্তিৰ মন্ত্ৰৰে সুৰে সুৰে নগৰ ধুই বদলা ধৰ্মৰ মধুৰ জংকাৰ ইলা তপচাৰী কাশীগাৰু মিলি যমনক বগুৱা অচম বলো ৰজক সকলোকে দিলা ভাষা দিলা জ্ঞান গোৱালা ভক্তি ধৰ্মৰ পুথি এই গুৰু শংকৰ তুমি মহান তোমাৰ অৱদান মহান গোবিন্দ চান্দ্ৰখাই নৰোত্তম ঈশ্বৰলৈ গঢ়ি পেলা বৈষ্ণৱ সমাজ তুমি শিল্পী তুমি কলাকাৰ তুমি ৰচক বায়ন তুমি সূত্ৰধাৰ তুমি দেৱ সংস্কাৰক তুমি গীতিকাৰ সৃষ্টিশীল প্ৰতিভাৰ তুমি অনুন্নকাৰক আকৰ তোমাৰ চৰণলৈ কৰিছোঁ শতকোটি প্ৰণাম গুৰু শতকোটি প্ৰণাম ধন্যবাদ আসাম লাইভ 7 পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আজি শুভক্ষণত উপস্থিত থকাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ পুনৰবাৰ আসাম লাইভ 7 কেৱল মাত্ৰ এটা নাম নহয় আসাম লাইভ 7 জাতীয় দায়বদ্ধতাৰে অগ্ৰগামী এজাক সচেতন যুৱক যুৱতীৰ চিন্তাৰ বহিঃপ্ৰকাশ জাতি মাটিক ভাল পাওঁ বাবে হাতত এটা সময়ত কলম তুলি লৈছিলোঁ আৰু সেই কলমটোৱে যেতিয়া আমি গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰ নামৰ নিউজ নিগৰাইছিলোঁ তেতিয়াই আমি ৰজাঘৰৰ উৎসৱ কৰিব লগা হৈছিল আমি নকওঁ সেয়া কুণ্ডম নকওঁ সেই তেতিয়া কাৰ চৰকাৰ আছে আমগুৰিৰ পৰা ওলোৱা জনতাৰ কণ্ঠ নামৰ এখন পেপাৰৰ এটা লিখনিৰ বাবে আমাক সাংঘাতিক ধৰণে মানসিক অত্যাচাৰ কৰোৱা হৈছিল আৰু তাৰ পিছত সেই গতি ৰুদ্ধ হৈছিল কিন্তু আমি জনাই দিব বিচাৰোঁ সেই পক্ষটো বা অন্যান্য পক্ষক যে স্থবিৰতা মানে পলায়নবাদী নহয় সেই স্থবিৰতাটো থাকিব পাৰে